ভোটাৰ আকৃষ্ট কৰিবলৈ প্ৰতি ঘৰ মানুহ ঘৰে ঘৰে যোৱা দেখা পোৱা গৈছে। আমি ৰাস্তাতে চৰকাৰী পথতে তেওঁলোক আবদ্ধ কৰি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। কেইবাজনো প্ৰাৰ্থী আছে, মই পুনৰ উল্লেখ কৰিছোঁ যে কেইবাজনো প্ৰাৰ্থী আছে, তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিছোঁ। কি কয় আমি পুনৰ গৈছোঁ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ ওচৰত আছে মিকিৰভিটাৰ গাঁও পঞ্চায়তৰ কেই নম্বৰ ৱাৰ্ডৰ সদস্য আপুনি? 1 নম্বৰ ৱাৰ্ড। 1 নম্বৰ ৱাৰ্ডৰ সদস্য। 1 নম্বৰ ৱাৰ্ডৰ সদস্যৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় এই সন্দৰ্ভত দাদা, কি ক'ব? আগন্তুক যিটো আমাৰ আহিয়ে থকা পঞ্চায়ত নিৰ্বাচন, সেই নিৰ্বাচনত এজন নিৰ্দলীয় প্ৰাৰ্থী। মোৰ প্ৰতীক হ'ল কঁঠাল। আমি যিবোৰ ৱাৰ্ডৰ মানে পিছ পৰি আছে কামবোৰ, সেইবোৰ সদায় আগত কৰি যাবলৈ চেষ্টা কৰিম। মন্তব্য ল'ম তাৰ সমান্তৰাল কিছু কথা ক'বৰ কাৰণে বিচাৰিছোঁ যে মৰিগাঁও যি 1 নম্বৰ ৱাৰ্ডৰ মিকিৰভিটা গাঁও পঞ্চায়তৰ অধীনত থকা 1 নম্বৰ ৱাৰ্ডৰ সদস্যৰ পৰা ইতিমধ্যে মন্তব্য ল'লোঁ। আঞ্চলিক সদস্য আছে, ZPC আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰ সমান্তৰাল সমৰ্থিত যিসকল লোক আছে, তেওঁলোক এনেধৰণে প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ ভোটক আকৰ্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা লোক আহি উপস্থিত হৈছে, বিষয়ববীয়াসকল আহি উপস্থিত হৈছে, বিজেপি দলৰ মনোনীত প্ৰাৰ্থীসকল আহি উপস্থিত হৈছে, সমৰ্থন আগবঢ়োৱা লোকসকল আহি উপস্থিত হৈছে। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি এই আঞ্চলিক সদস্যৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় এই সন্দৰ্ভত বাইদেউ, কি ক'ব? হয়, নমস্কাৰ। ৰাইজৰ বিপুল দাবী মানে ৰাইজৰ সহযোগত মই আৰু পুনৰবাৰ আঞ্চলিক সদস্য হিচাপে ৰাইজে বিচাৰিছে, আৰু সেয়েহে মই সমূহ মিকিৰভিটা ৰাইজৰ ওচৰত আপোনালোকৰ চেনেলৰ জৰিয়তে মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে এইবাৰ মোক ৰাইজে সহায় কৰে আৰু আশীৰ্বাদ কৰি ৰাইজৰ যিখিনি অভাৱনীয় কাম আছে সেইখিনি যাতে মই আৰু পুনৰবাৰ সম্পূৰ্ণভাৱে কৰিব পাৰোঁ। মন্তব্য লৈছোঁ। ইয়াৰ পিছতে আমি সমৰ্থিত যিসকল প্ৰাৰ্থী লোক আছে তেওঁলোকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। দলৰ বিষয়ববীয়াসকল উপস্থিত আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় আমাৰ ওচৰতে সন্মানীয় ব্যক্তি আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। দাদাৰ যিহেতুকে আপুনি দলৰ এগৰাকী বিশিষ্ট ব্যক্তি বা সন্মানীয় ব্যক্তি, ৰাইজৰ ওচৰত যিহেতুকে আপোনালোকক যায়, প্ৰাৰ্থীসকলক ৰাইজেনো কিয় ভোট দিব, এই সন্দৰ্ভত আপোনাৰ উত্তৰ কি হ'ব? উত্তৰটো একেবাৰে চিধা চিধি। আমি ভাৰতীয় জনতা পাৰ্টি সেইসকল প্ৰাৰ্থী খুব আনন্দৰে আমি কেম্পেইনিং কৰিছোঁ, আৰু আমি বহুত আশাবাদী। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হেমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত জনকল্যাণমুখী যিখিনি কাম হৈছে, প্ৰতি ঘৰ মানুহে আঁচনিৰ জৰিয়তে উপকৃত হৈ যেনেদৰে বিকাশৰ পথত আগুৱাই যাবলৈ আগবাঢ়িছে, গতিকে সকলোৱে ভাৰতীয় জনতা পাৰ্টীক পুনৰবাৰ তেখেতলোকৰ প্ৰতিনিধি হিচাপে, নিজৰ মানুহ হিচাপে বিচাৰিছে। আৰু আমি বহুত আনন্দৰ মাজেৰে এই প্ৰাৰ্থীসকলক লৈ জনসাধাৰণৰ মাজত আমি খুব উৎসাহেৰে নিৰ্বাচনটো আমি খেল হিচাপে আমি লৈ যাবলৈ এটা প্ৰয়াস কৰিছোঁ। এতিয়া আমি আহিছোঁ ZPC লৈ আহিছোঁ, জিলা পৰিষদৰ সদস্য লৈ আহিছোঁ। আমাৰ মাজত উপস্থিত আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় বাইদেউ, পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দাঙি ধৰিব। হয়, মই ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী বিনীতা ডেকা। ক'ৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? ভূৰবন্ধা জিলা পৰিষদ। ভূৰবন্ধা জিলা পৰিষদ। কিমানটা আপোনাৰ পঞ্চায়ত আছে? 7টা পঞ্চায়ত। এই 7টা পঞ্চায়তৰ পৰা আপুনি কিমান আশাবাদী? 7টা পঞ্চায়তত মোৰ ভোট আছে 46,000। তাৰে মই 40,000 পাম বুলি নিশ্চিত। একেবাৰে সঁচা নে বাৰু? সঁচা। এইটো মোৰ বিশ্বাস যে মই নাৰী শক্তি, যুৱ শক্তি আৰু কৃষক শক্তি, দৰিদ্ৰ সবলীকৰণৰ কাৰণে ওলাই আহিছোঁ, আৰু এইটো সেইকাৰণে মই কাম কৰিম বুলি দৃঢ়তাৰে আগবাঢ়িছোঁ। গতিকে মই পাম বুলি দৃঢ়তাৰে কৈছোঁ। আপুনি বিজেপি দলৰ মনোনীত প্ৰাৰ্থী। হয়। বিজেপি দল হ'লে যে ভোট দিব লাগে, কিবা কথা আছে জানো? কিয় ভোট দিব আপোনাক? আছে। কিয় ভোট দিব আপোনাক? বিজেপি দল হ'লে ভোট দিব লাগিব এইটো কথা নহয়। বিজেপি আজি চৰকাৰখনে যি কাম কৰি আছে, নাৰী শক্তি, যুৱ শক্তি, কৃষক শক্তি, দৰিদ্ৰ সবলীকৰণৰ ওপৰত যিখিনি আঁচনি কৰিছে, সেই আঁচনিবিলাক ৰূপায়ণৰ ক্ষেত্ৰত ময়ো যথেষ্ট আশাবাদী। উন্নয়নৰ ক্ষেত্ৰত বহুত উন্নয়ন কৰিছে, সেই উন্নয়নবিলাক সফল কৰিবলৈ মই চেষ্টা কৰিম। ধৰি লওক আপুনি জিকি গ'ল বা জয়যুক্ত হৈ গ'ল, প্ৰথমে কোনটো কাম হাতত ল'ব? মই দৰিদ্ৰ সবলীকৰণটো প্ৰথমে হাতত ল'ম। ৰাস্তাসমূহ বহু কাম আছে, সেইবিলাক নল'ব নেকি? ৰাস্তা প্ৰথমে দৰিদ্ৰখিনি চাই লওঁ। ৰাস্তাটো MLA ছাৰ, মুখ্যমন্ত্ৰী ছাৰ, আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ছাৰ সকলোৰে সহায় লৈ সেইখিনি কৰিবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দল, নিৰ্দলীয় সকলো দলে, সকলো প্ৰাৰ্থীসকলে নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰি
পুনৰ কৈছোঁ নিজ নিজৰ ৰণকৌশল প্ৰস্তুত কৰি নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। বিহুৰ মাজতে যি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে এনেধৰণে গৰম বতাহ চলাইছে। এয়া হৈছে মিকিভেটা পৰিৱেশ, এয়া হৈছে মিকিভেটা ডেকা গাঁৱৰ পৰিৱেশ। এনেধৰণে সমৰ্থিত প্ৰাৰ্থীসকলে পুনৰ আমি এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এনেধৰণে সমৰ্থিত প্ৰাৰ্থীসকলে ওলাই আহিছে প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে ভোটাক আকৃষ্ট কৰিবলৈ, তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়যুক্ত কৰিবলৈ আহিছে, ওলাই আহিছে আৰু যাৰ ঘৰতে গৈছে তাৰ ঘৰৰ পৰাই কোনো নহয় কোনো এজন লোক ওলাই আহিছে। আমি সেই পৰিৱেশ দেখাইছোঁ। এয়াই হৈছে সেই পৰিৱেশ, এয়া হৈছে জিৰ' গ্ৰাউণ্ড, এয়া হৈছে গ্ৰাউণ্ড ৰিপৰ্টৰ পৰিৱেশ। আমি বিভিন্ন প্ৰান্তত গৈ উপস্থিত হ'ম, পৰিৱেশসমূহ ল'বৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24।